1 বছৰৰ পৰা 5 বছৰলৈকে বয়সৰ ল'ৰা ছোৱালীৰ কেতিয়াবা বেছিকে জ্বৰ উঠিলে পুৰা মিল্কি বেমাৰীৰ নিচিনা পুৰা কপি একদম সেন্সলেছ হৈ যোৱাৰ নিচিনা হৈ যায়। তো এই বেমাৰটো কি হয় ভাবিলো তাৰে ওপৰত এটা ভিডিঅ' বনাই দিও যে বেমাৰটো কি হয়, ইয়াৰ পৰা কেনেকৈ বাচিব, এনেকুৱা হলে কি কৰিব, ঘৰুৱা উপায় কি কৰিব পাৰিব আৰু ডক্টৰৰ ওচৰত কেতিয়া লৈ যাব লাগে তাৰে ওপৰত ডিটেইলছ ভিডিঅ'টো বনাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে বা ওচৰে পাজৰে আছে তে 1 বছৰৰ পৰা 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ হোৱাৰ চান্সেছ বহুতেই বেছি, আৰু হলে কি কৰিব তাৰে ওপৰত ডিটেইলছ ভিডিঅ'টো বনাম। তো এই বেমাৰটো কি হয় তাক আমি ফেব্ৰাইল সিজাৰ বুলি কওঁ। মানে ফেব্ৰাইল মানে জ্বৰৰ সময়ত যোনটো সিজাৰ আহে, এপিলেপসিৰ মানে মিল্কি বেমাৰীৰ নিচিনা যেতিয়া সিজাৰ আহে, সেই জ্বৰৰ কাৰণে অহা সিজাৰটোক আমি ফেব্ৰাইল সিজাৰ বুলি কওঁ। এইটো কোনো ভয় কৰিবলগীয়া বেমাৰ নহয়। 1 পৰা 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ মানে সৰু ল'ৰা ছোৱালীৰ বহুত বেছি জ্বৰ উঠি গলে এনেকুৱা সিজাৰ আহিব পাৰে, পুৰা মানে সিজাৰ আহি পিনে কপনি আহি পিনে মানে সেন্সলেছ হৈ যোৱা টাইপ হৈ যাব পাৰে। তো এই বস্তুটো সেলফ লিমিটিং হয়, মানে আপোনাৰ যদি জ্বৰ বেছিকে উঠে তেতিয়া এনেকুৱা কন্ডিশন আহি যাব পাৰে, কিন্তু যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় 10 বছৰ মান পাৰ হৈ যায় তেতিয়া এই বেমাৰটো 99% নিজে মুক্ত হৈ যায়, ভাল হৈ যায় মানে। কিন্তু তাৰ আগত যিকোনো টাইমতে যেতিয়া বেছিকে জ্বৰ উঠি যাব, ধৰি লওক 104, 103 এনেকুৱা যদি জ্বৰ উঠি যায় আৰু ইমান ডিগ্ৰী ফাৰেনহাইট 104 ডিগ্ৰী ফাৰেনহাইট যদি জ্বৰ উঠি যায় তেনেহলে এনেকুৱা হোৱাৰ চান্সেছ বহুতেই বেছি আছে। তো ইয়াৰ পৰা কেনেকৈ বাচিব, মানে কৰিবলগীয়া কাম কি আছে? প্ৰথম কামটো হ'ল যেতিয়া আপোনাৰ ঘৰত ল'ৰা ছোৱালীৰ জ্বৰ বহুত বেছিকে অত্যন্ত উঠি যায় তেতিয়া কি কৰিব পাৰে, কোল্ড স্পঞ্জিং মানে ঠাণ্ডা পানী বা নৰ্মেল পানীত কটন কাপোৰ তিয়াই পিনে সেইটো মাথাত যোনটো আমি কওঁ পট্টি দিব লাগে যোনটো, তো সেই কোল্ড স্পঞ্জিং কৰিব লাগে। মানে আল্টিমেটলি শৰীৰত বহুত বেছি গৰম হৈ যোৱাৰ কাৰণে বা টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ কাৰণে এই ফেব্ৰাইল সিজাৰটো আহে। মানে নহলে যদি আপোনাৰ জ্বৰটো কমাই দিয়ে আল্টিমেটলি সিজাৰ একদম পুৰা বাচ্চা মানে জ্বৰ কমি গল পুৰা নৰ্মেল হৈ যাব, আহে আকৌ উঠি পিনে খেলা ধূলাত লাগি যাব, দেখিব মানে আপোনাৰ কোনো বেমাৰে নাছিলে যেনেকৈ বাচ্চাটোৰ এনেকুৱা হৈ যাব মানে। তো সেইকাৰণে প্ৰথম কৰিবলগীয়া কামটো হ'ল যে আপুনি যিকোনো প্ৰকাৰে শৰীৰৰ গৰমটো টেম্পাৰেচাৰটো কমাব লাগে। তো সবতকে বেষ্ট উপায় ঘৰত একদম আপোনাৰ ঘৰত পেৰাচিটামল নাথাকিবও পাৰে কিন্তু পানীটো আছে, সেই ঠাণ্ডা পানীটোত আপুনি যিকোনো কটন কাপোৰ, ফ্ৰিজৰ পানী নহলেও হ'ব, যাৰ ঘৰত ফ্ৰিজ নাই নৰ্মেল পানী ললেও হ'ব, আপুনি কাপোৰটো তিয়াই পিনে মাথাত পট্টি দিব লাগে। মানে কোল্ড স্পঞ্জিং কৰিলে টেম্পাৰেচাৰটো কমি আহিব আৰু আল্টিমেটলি নিজে কমি আহিব। সেকেন্ড কাম কৰিব পাৰে, প্ৰথম যেতিয়া এনেকুৱা সিজাৰ আহিব তেতিয়াতো ডক্টৰৰ ওচৰত নিব, তেতিয়া ডক্টৰে আপোনালোকক ভালকে বুজাই দিব যে এইটো কোনো টেনচন ল'বলগীয়া কথা নাই, এইটো এটা ফেব্ৰাইল সিজাৰৰ লক্ষণ হয়। তো আপোনালোকে ঘৰত এটা পেৰাচিটামল ৰাখিবও পাৰে, আৰু পেৰাচিটামলৰ বাচ্চাৰ ওজন অনুযায়ী 15 mg পাৰ কিলোগ্ৰাম, 10 কেজি ওজনৰ বাচ্চা হয় তেনেহলে আপোনাৰ কিমান হ'ব, 150 mg লাগিব। ইমানখিনি আমি যে SOS খুৱাই দিওঁ, যেতিয়া জ্বৰ উঠে তেতিয়া যদি জ্বৰৰ চিৰাপটো খুৱাই দিওঁ তেনেহলে জ্বৰটো কমি আহিলে আল্টিমেটলি কমি যাব। আৰু সেইটো আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈয়ে কৰিব, আৰু ডক্টৰৰ ওচৰত গ'লে সিহঁতে বুজাই দিব যে ঘৰত এটা পেৰাচিটামল চিৰাপ ৰাখি থব পাৰিব, কিমানখিনি দৰৱ খাব পাৰিব, কিমান ml খাব লাগিব, সেইটো তাৰ পৰাই বুজাই দিব। আৰু এটা কৰিবলগীয়া কথা হ'ল যেতিয়া বাচ্চাটো সিজাৰত থাকিব, মানে যেতিয়া পুৰা কপি থাকিব, সেইটো টাইমত মুখত কিবা বস্তু দিয়া বা অকণমান পানী দিয়া তেনেকুৱা কেতিয়াও নকৰিব। তেতিয়া এনেকুৱা সিজাৰ সময়ত যদি আপুনি মুখত কিবা বস্তু দিয়া বা নিজৰ লেলাৱটিও যদি মানে শ্বাসনলীত, খাদ্যনলীৰ জেগাত যদি শ্বাসনলীত সোমাই যায় তেনে এস্পিৰেশ্যন নিমনিয়া হ'ব পাৰে, যে বহুত বেছি কাহ হৈ যাব, কাহ হৈ পিনে পিছত সেপচিছ হ'ব পাৰে বা বহুত বেছি ইনফেকশ্যন হ'ব পাৰে নিমনিয়া হৈ পিনে। তো সেইটো কাৰণে কেতিয়াও মুখত একো নিদিব, লিকুইড মানে পনীয়া জাতীয় একো নিদিব মুখত, যে বাচ্চাটো অকণমান সিজাৰ আহি নিজে কমি যাব। কৰিব লগা হ'ল যে আপোনালোকে স্পঞ্জিং কৰিব পাৰে। লগতে আৰু এটা কাম কৰিব পাৰিব, সেইটো হ'ল যে যিটো টাইমতে এনেকুৱা সিজাৰ আহি থাকে সেইটো টাইমত ল'ৰা বা ছোৱালী আপোনাৰ যোনটো বাচ্চা আছে, বাচ্চাক যিকোনো এক কাটি কৰি দিব, হয় হু কাটি বা বাও কাটি, সবতকে বেটাৰ বাও কাটি কৰি এক সাইড কৰি দিব, যাতে মুখৰ ভিতৰত যদি কিবা বিজল বা থু বা কিবা আহে বা কিবা অসুবিধা মানে লিকুইড হৈ পিনে শ্বাসনলীটো ব্লক হোৱাৰ চান্সেছ থাকে, তো এনেকুৱা বাও কাটি কৰি মুখটো তলমুৱা কৰি দিলে যিমানখিনি থাকে সাইডেদি পৰি যাব মানে। তো সেইকাৰণে কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু যদি বাচ্চাটো অকণমান আবুল তাবুল বকি থাকে
সেইটো সময়ত যেতিয়া মানে কনচিয়াছ কণ্ডিশ্যনত থাকিব, আপুনি গম পাই আছে যে পানী খাব ক'লে খাব পাৰি আছে, গিলিব ক'লে গিলিব পাৰি আছে, সেইটো টাইমত আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ যোনটো ঔষধ ৰাখি থ'ব, সেই ঔষধটো খুৱাব পাৰে। আৰু যিকোনো কণ্ডিশ্যনত জ্বৰটো জাষ্ট বহুত বেছিকে মানে 102, 103 এনেকৈ বহুত বেছিকৈ উঠিব নিদিলে এই জ্বৰৰ পৰা মানে এই ফেব্ৰাইল চিজাৰৰ পৰা পৰিত্ৰাণ পাই থাকিব পাৰিব। আৰু 10 বছৰ পিছত মানে অকণমান এডাল্ট হৈ যোৱাৰ পিছত আৰু সেইটো 99% মানে ভালেই হৈ যাব আৰু তাত একো কৰিব লগা নাই। তো তাৰ আগত যিমানখিনি জ্বৰ আহিব পাৰে, তো এভৰি টাইম বেছি জ্বৰ উঠিলে এনেকৈ হ'ব পাৰে। তো এইটো ভয় কৰিবলগীয়া একো নাই, জাষ্ট কি কৰিব লাগিব সেইখিনি ধ্যান ৰাখিব। তো একো টেনশ্যন নহয়। আৰু সকলোৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতৰ ঘৰতো যদি বাচ্চাৰ এনেকুৱা হয় তেনেহ'লে ভয় নকৰে যাতে। বাই বাই।